হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। হিমন্ত বিশ্ব শৰ্মা গো বেক। ৰাজ্যজুৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজপথত সজনতা। ৰাজ্যত চলি থকা উচ্ছেদৰ বিৰুদ্ধিতাৰে এতিয়া ৰাজপথ কপাইছে উচ্ছেদিত ৰাইজে আৰু ৰাজপথলৈ ওলাই আহিছে বিভিন্ন দল সংগঠন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ মাটি দখলমুক্ত কৰাৰ বাবে উচ্ছেদ চলাবলৈ নিৰ্দেশ দিয়াৰ পাছতেই ঘৰ বাৰী হেৰুৱাইছে শ লোকে আৰু শ লোকে মুখ্যমন্ত্ৰীৰ এই কাৰ্যৰ বিৰোধিতাৰে ৰাজপথত সাব্যস্ত কৰিছে প্ৰতিবাদ। এয়া চিৰাং জিলাৰ বিজনীৰ দৃশ্য। বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আমচু নেমচু তথা সংখ্যালঘু সংগ্ৰাম পৰিষদে আৰু আনহাতে একে পৰিৱেশ দেখা গ'ল লখিমপুৰতো। এনেদৰে শ লোকে বুলডোজাৰ ৰাজনীতিৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। সমান্তৰালভাৱে ধুবুৰীৰ চাপৰ বিলাসীপাৰা গোসাইগাঁও লাহৰীঘাটত বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু উচ্ছেদ বন্ধ কৰাৰ দাবী উত্থাপন কৰে। আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত অসমৰ প্ৰতিখন জিলাৰ লগতে আমি লখিমপুৰ জিলা সমিতিয়েও বৰ্তমান অসম চৰকাৰে যি অসমত প্ৰায় বহুকেইখন জিলাত অমানৱীয়ভাৱে যি অন্যায়ভাৱে যি উচ্ছেদ কাৰ্য চলাই আছে সেই উচ্ছেদৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদ কৰিছোঁ। কাৰণ অসমত বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰিলে তেওঁলোকে আমাৰ সংখ্যালঘু মানুহক বাছি তেওঁলোকে উচ্ছেদ কৰা যি পন্থা তেওঁলোকে অৱলম্বন কৰিছে এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, আমি নিন্দা জনাইছোঁ। কাৰণ আমাৰ মানৱীয়তাৰ দৃষ্টিত অসম চৰকাৰৰ পৰা আমি যি সাংবিধানিক আমাৰ যি অধিকাৰ অন্ন বস্ত্ৰ আৰু বাসস্থান, সেই অন্ন বস্ত্ৰ আৰু বাসস্থানে মানৱ অধিকাৰৰ পৰা আমাক তেওঁলোকে বঞ্চিত কৰিছে। আগন্তুক নিৰ্বাচনত বিজেপি দলক উচ্ছেদৰ বাবে ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজে। যদিহে উচ্ছেদ বন্ধ নকৰে সংখ্যালঘু লোকসকলৰ ওপৰত যি বাছি উচ্ছেদ চলাই সেই উচ্ছেদ বন্ধ নকৰিলে অসমৰ ৰাজপথ ৰেলপথ অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু লোকসকলে। হিমন্ত বিশ্ব শৰ্মাৰ যিটো গোটেই অসমৰ ৰাইজ বিৰুদ্ধে গৈছে। বহুত জেগাত তেনেকুৱা অমানৱীয় উচ্ছেদৰ ঘটনা গোটেই অসম জুৰি, খালি আমাৰ মিয়া মানুহ নহয়, অসমীয়া মানুহে এইটো ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি সকলো অসমৰ মানুহে গম পাইছে। তেখেতৰ অলপ লাজ লাগিব লাগে যে এনেকুৱা সময়ত উচ্ছেদ চলাই আছে। গোটেই তাত এচি ৰুমৰ পৰা বহি তামাচা দেখে আৰু কি কৈছে যে বাংলাদেশী, আমাক বাংলাদেশী বুলি উচ্ছেদ কৰিছে। সিদিনা কি কৈছে শোণিতপুৰত উচ্ছেদ কৰি লখিমপুৰত যে 350 বাংলাদেশী, এই 350 বাংলাদেশীখন মানুহবিলাকক ক'ত ৰাখিছে? এতিয়া ডিটেনশ্যন কেম্পত ৰাখিছে, আৰক্ষী ছাউনীত ৰাখিছে বা বাংলাদেশত পঠিয়াইছে? এইটো উত্তৰটো আমাৰ লাগে। খালি গোটেই অসম জুৰি এটা এতিয়া কোনে এই যেতিয়াৰ পৰা চৰকাৰত আহিছে তাৰ পিছৰ পৰা এটা টাৰ্গেট কৰাৰ মূল উদ্দেশ্য হৈছে মুছলমানক টাৰ্গেট কৰিব। এতিয়া অসমীয়া মানুহৰ ভোটখিনি লাগে। আমি অসমৰ মানুহক গোটেই ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে 26 এইটো প্ৰত্যুত্তৰ দিব লাগে। উচ্ছেদ চলোৱা লোকসকল যদিহে বিদেশী হয় তেন্তে সেইসকল চিনাক্ত কৰি নিজৰ দেশলৈ উভতাই পঠিওৱাৰ দায়িত্বও চৰকাৰৰ আছে। আৰু আনহাতে যদি তেওঁলোক ভাৰতীয় হয় তেন্তে তেওঁলোকক উচ্ছেদ স্থানৰ পৰা গৈ অন্য স্থানত ঘৰ বনাই থাকিবলৈ ল'ব। এনেদৰে বাৰে কিমানবাৰ উচ্ছেদ চলাব চৰকাৰে, সেয়া প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীৰ লগতে ৰাজ্যৰ দল সংগঠনে। নিউজ ডেস্ক ৰিপৰ্ট, এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।